জনতাৰ শিল্পী জুবিন গাৰ্গ, মানুহৰ হৃদয় মন জয় কৰা শিল্পী জুবিন গাৰ্গ আজি নাই। এই কথাটো মানুহে আচলতে সহিব নোৱাৰা এক বেদনা মৰ্মাহত হৈছে। বিদেশৰ মাটিত সাগৰৰ লুণীয়া পানীত বিলীন হৈ গ'ল জুবিন গাৰ্গ। অসমৰ মানুহে হেৰুৱালে প্ৰত্যেকটো পৰিয়ালৰ এজন সদস্য জুবিন গাৰ্গ। বুজাব নোৱাৰা বেদনা। সেইকাৰণে স্বতঃস্ফূৰ্ত শ্ৰদ্ধাঞ্জলি অসমৰ আকাশ বতাহ জুবিনৰ কণ্ঠৰ গীতৰে আজি মুখৰিত হৈ আছে। যোৱাকালি এই বতৰা শুনাৰ লগে লগে স্তব্ধ হৈ গ'ল মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা আৰু মানুহে ক'ব নোৱাৰাকৈ জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাই আছে। অসমৰ মাটিত জুবিন গাৰ্গক লৈ আহিবলৈ দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। লৈ আহিব প্ৰাণহীন জুবিনৰ নশ্বৰ দেহ। আৰু কালিলৈ হিলদল ভাঙি গুৱাহাটীত সৰু সজাইত মানুহে শেষ বিদায় জনাব। তাৰপিছত সমাধিৰ ব্যৱস্থা হ'ব। এইটোৱেই চলি আছে। ময়ো তেনেকৈ চলি আছোঁ। ক'ব নোৱাৰোঁ, বুজাব নোৱাৰা বেদনা। কিন্তু আমি সজীৱ কৰি ৰাখিব লাগিব। কম বয়সতে বহু সৃষ্টি কৰিলে জুবিনে, তাক সজীৱ কৰি ৰাখিব লাগিব। জুবিনে জাতিৰ কাৰণে, সমাজৰ কাৰণে যিখিনি কৰি থৈ গ'ল, আমি অসম মাতৃভূমিৰ কাৰণে কাম কৰিবলৈ সাহস আৰু প্ৰেৰণা জুবিনৰ লৈ আমি আগবাঢ়ি যাব লাগিব। এই সংকল্প লৈছোঁ। জুবিনক আমাৰ হৃদয়ত ৰাখিব লাগিব। জুবিন গাৰ্গ অমৰ হওক, অমৰ হওক। তাত তেওঁ প্ৰিয়ে চিনেমা শ্বুটিং কৰিবলৈ আহি আছিলোঁ। কন্যাকা পৰিয়ালৰ মনো জয় কৰি থৈ গৈছে তেওঁ। তাৰ পিছতো আহিছে। ব্যক্তিগতভাৱে মোৰ লগতো যিহেতু সম্পৰ্ক আছিলে, বুজাব নোৱাৰা বেদনা মনত আছে, অসমৰ জনতাৰ মনত আছে। লুইত আৰু বৰাকৰ পাৰত এক ভাবিব নোৱাৰা পৰিৱেশ, এনে পৰিৱেশ হয়তো মানুহে কেতিয়াও দেখা নাই। যি হওক, সকলোৱে মনে প্ৰাণে বিচাৰিছে চিৰন্তন সত্য মৃত্যু, এইটো কোনেও ৰুধিব নোৱাৰে। কিন্তু জুবিন গাৰ্গ অমৰ হওক।